কাইলৈ 7 মে অৰ্থাৎ কাইলৈ সমগ্ৰ দেশতে যুদ্ধৰ চাইৰেন বাজিব। এক প্ৰকাৰ যুদ্ধৰ বাবে সাজু হৈছে ভাৰত, যি হওক নহওক সজু হৈছে, আৰু ইয়াৰ বাবে যিখিনি সাধাৰণ নাগৰিকসকল সাজু হ'ব লাগিব। মক ড্ৰিল কেতিয়া কৰা হয়? যেতিয়া মক ড্ৰিল কৰা হয়, অৰ্থাৎ আমি সাজু কিমান। চিভিল ডিফেন্স বা অসামৰিক যিটো প্ৰতিৰক্ষা বিভাগৰ ফালৰ পৰা এইটো কোৱা হয় যে সাধাৰণ মানুহক কিদৰে আমি নিৰাপত্তা দিব পাৰোঁ। এই মুহূৰ্তত যদি ভাৰত আৰু পাকিস্তানৰ যি উত্তেজনা চলি আছে, যিকোনো মুহূৰ্তে দুই পক্ষৰ মাজত সংঘাত হোৱাৰ বা যুদ্ধ হোৱাৰ আশংকা কৰা হৈছে, এনে সময়ত য'ত প্ৰধানমন্ত্ৰীয়ে কৈছে যে ভাৰতৰ আত্মাক আঘাত কৰা হ'ল, য'ত প্ৰধানমন্ত্ৰীয়ে কৈছিল যে কঠোৰ ব্যৱস্থা লোৱা হ'ব, সন্ত্ৰাসবাদীকেইটাক ৰেহাই দিয়া নহ'ব, বা যিখিনি ভূখণ্ডৰ পৰা সন্ত্ৰাসবাদ চলি আছে সেই ভূখণ্ডখিনি মাটিৰ লগত মিলাই দিয়া হ'ব, এনেধৰণৰ কথা কোৱাৰ পাছতেই যথেষ্ট গুৰুত্বপূৰ্ণ মক ড্ৰিল মোৰ হাতত আহি পৰিছে। মক ড্ৰিল আমাৰ নিউজ লাইভৰ হাতত আহি পৰিছে, যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিটো অৰ্ডাৰ দিছে, ইয়াত স্পষ্টকৈ দিয়া হৈছে প্ৰতিখন ৰাজ্য আৰু প্ৰতিখন জিলালৈ যে সকলোৱে মক ড্ৰিল কৰিব লাগিব। ইয়াত আপোনালোকে স্পষ্টকৈ দেখিছে যে কি কৰিব লাগিব ইয়াত দিয়া আছে, য'ত কোৱা হৈছে এয়াৰ ৰেড ৱাৰ্ণিং ছিষ্টেম, হটলাইন ৰেডিঅ', এক্টিভেশ্যন অফ কণ্ট্ৰল ৰুল। এয়া হ'লগৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে এইটো দিছে, চিফ ছেক্ৰেটাৰীজ অফ অল ষ্টেটছ। গতিকে ইয়াত যিটো দিয়া হৈছে মক ড্ৰিল, এই মক ড্ৰিলত এটা কথা গুৰুত্বপূৰ্ণভাৱে হৈছে যে প্ৰথমতেই কোৱা হৈছে এয়াৰ ৰেড ৱাৰ্ণিং চাইৰেন্স, অৰ্থাৎ যেতিয়া যুদ্ধ হয় দুখন দেশৰ মাজত, তেতিয়া যিকোনো মুহূৰ্ততে মিছাইল এটেক হয় বা আন আক্ৰমণ হ'ব পাৰে বিমান। সেই আক্ৰমণৰ সময়ত সাধাৰণ মানুহে কেনেকৈ গম পাব যে শত্ৰুপক্ষৰ যুদ্ধৰ বাবে সাজু হৈছে বা এনেধৰণৰ? তেতিয়া এনেধৰণৰ এয়াৰ ৰেড ৱাৰ্ণিং চাইৰেন দিয়া হয়। তাৰ বাবে সাজু কৰিবলৈ কোৱা হৈছে। ইয়াত কোৱা হৈছে অপাৰেশ্যনেলাইজেশ্যন অফ এয়াৰ ৰেড চাইৰেন। ইয়াৰ পাছত কোৱা হৈছে কমিউনিকেশ্যন লিংকছ উইথ দ্য ইণ্ডিয়ান এয়াৰফ'ৰ্চ। ভাৰতীয় বায়ুসেনা বাহিনীয়ে কিদৰে যুদ্ধৰ বাবে সাজু হ'ব, কেনেধৰণে তেওঁলোকে প্ৰস্তুতি চলাব, সেইখিনি সাধাৰণ মানুহ অৱগত হ'ব লাগিব, আৰু সেইকাৰণেই মক ড্ৰিলত এই কথাও অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে কোৱা হৈছে কণ্ট্ৰল ৰুম ছেটআপ, সেইটো সম্পূৰ্ণৰূপে কেনেধৰণে সাজু হ'ব লাগিব তাৰ ক্ষেত্ৰত। আৰু গুৰুত্বপূৰ্ণ কথা হ'ল ট্ৰেইনিং অফ চিভিলিয়ানছ এণ্ড ষ্টুডেণ্টছ টু প্ৰটেক্ট দেমছেলছ ইন ইভেণ্ট অফ হষ্টাইল এটেক, অৰ্থাৎ যিখিনি সাধাৰণ নাগৰিক, ছাত্ৰ ছাত্ৰী, যেতিয়া এনেকুৱা এটা পৰিস্থিতি হ'ব য'ত প্ৰতিপক্ষই বা বিৰোধী ৰাষ্ট্ৰই আক্ৰমণ কৰিব, সেই সময়ত নিজকে কেনেকৈ বচাব, আত্মৰক্ষাৰ কৌশল শিকোৱা হ'ব। সেই আত্মৰক্ষা কেনেদৰে কৰিব লাগিব সেইখিনি শিকোৱা হ'ব, আৰু তাৰ কাৰণেও ট্ৰেইনিং দিবলৈ কোৱা হৈছে। এক্টিভেশ্যন অফ চিভিল ডিফেন্স ছাৰ্ভিচেছ, ফায়াৰ ফাইটিং ৰেস্কিউ ছাৰ্ভিচেছ, যিটো আমাৰ যুদ্ধকালীন প্ৰস্তুতি হয়। প্ৰভিজন অফ ক্ৰেছ ব্লেক আউট মেজাৰ্ছ, আটাইতকৈ গুৰুত্বপূৰ্ণ ব্লেক আউট মেজাৰ্ছ, অৰ্থাৎ যেতিয়া নিশা যদি কিবা কাৰণত কিবা আক্ৰমণ হয় বা শত্ৰুপক্ষই আক্ৰমণ কৰে বা কিবা হষ্টাইল এটেক হ'ব পাৰে, সেই সময়ত সমগ্ৰ ৰাজ্যত বা সমগ্ৰ দেশতে লাইট অফ কৰা হ'ব, অৰ্থাৎ সেইখন সময়ত আন্ধাৰ হৈ থাকিব, কোনো লাইট জ্বলাব নোৱাৰিব, যাতে শত্ৰুপক্ষৰ ক'ত কি আছে, গুৰুত্বপূৰ্ণ ইনষ্টলেশ্যন, যিখিনি গুৰুত্বপূৰ্ণ স্থান আছে, তাত যাতে শত্ৰুপক্ষই প্ৰত্যক্ষ কৰিব নোৱাৰে। এই সকলোখিনি কাইলৈ কৰা হ'ব। ইয়াত সময় দিয়া নাই। ইয়াত কোৱা হৈছে যে অতি সোনকালে এইটো ল'ব লাগে টু ডিল উইথ এনি ইমাৰ্জেঞ্চি চিটুৱেশ্যন, ইয়াত কোৱা হৈছে, আৰু কেন্দ্ৰীয় চৰকাৰক জনাবলৈ কোৱা হৈছে। আনহাতে কোৱা হৈছে ক্লিনিং অফ বাংকাৰ্ছ এণ্ড ট্ৰেঞ্চেছ। এতিয়া অৰ্থাৎ যুদ্ধ যেতিয়া হয় তেতিয়া বাংকাৰ হয় বা মাটিৰ তলত সোমাব পাৰে, সেইখিনি বাংকাৰ প্ৰস্তুত কৰিবলৈ বা চাফা কৰিবলৈ কোৱা হৈছে। এক প্ৰকাৰ ক'ব গ'লে যুদ্ধৰ প্ৰস্তুতিৰ এক ইংগিত দিয়া হৈছে, কাৰণ যি 28জন পৰ্যটকক সন্ত্ৰাসবাদীয়ে হত্যা কৰিছিল, তাৰ পাছতে ভাৰত আৰু পাকিস্তানৰ মাজত যি সম্পৰ্ক, সেই সম্পৰ্ক ইতিমধ্যে অৱনতি ঘটিছে, আৰু যিকোনো মুহূৰ্ততে ভাৰতে পাকিস্তানৰ বা LOCত আক্ৰমণ কৰাৰ সম্ভাৱনা আছে। আজি গুৰুত্বপূৰ্ণ বৈঠক আছে গৃহ মন্ত্ৰালয়ত, কাইলৈ কেন্দ্ৰীয় কেবিনেট আছে, কাইলৈ কেবিনেট কমিটি অন ছিকিউৰিটি বৈঠক আছে। এই আটাইবোৰ বৈঠক এখনৰ পাছত এখন বৈঠকৰ লগতে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যেই তিনিওটা নৌসেনা, বায়ুসেনা আৰু স্থলসেনা তিনিওটাৰ মুৰব্বীকে ইতিমধ্যে ফ্ৰী হেণ্ড দিছে যে যিকোনো ব্যৱস্থাৰ কাৰণে। গতিকে কাইলৈৰ মক ড্ৰিল যথেষ্ট গুৰুত্বপূৰ্ণ, বেদান্ত যথেষ্ট গুৰুত্বপূৰ্ণ। আৰু মক ড্ৰিল সকলো ৰাজ্যত কৰিবলৈ কোৱা হৈছে, সকলো বিদ্যালয়ত কৰিব, ছাত্ৰ ছাত্ৰীসকলক ট্ৰেইনিং দিব, হস্পিটেলত কৰিব, কেনেধৰণৰ প্ৰস্তুতি তাৰ সন্দৰ্ভত কৰিব, আৰু সেনাবাহিনী, নিৰাপত্তাৰ অৰ্ধসামৰিক বাহিনী, সাধাৰণ ৰাইজ সকলোকে একগোট হৈ এই মক ড্ৰিলত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।